নমস্কাৰ মই জোনা কংকন স্বাগতম জনাইছো ই নিউজ এনিলৈ আৰু এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ বাতৰি গণমাধ্যমৰ অন্যতম এক অংগ ই মিডিয়া আৰু এই ই মিডিয়াৰ যোৰহাটৰ ই মিডিয়া সন্থাৰ যি দ্বিবাৰ্ষিক অধিৱেশন সেই অধিৱেশন সম্পন্ন হৈ যায় আমি জনাইছো ই নিউজ এনিৰ দৰ্শকসকলক এই বিশেষ বাতৰিটো যোৰহাট জিলা ই মিডিয়া সন্থাৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশন পুৰণি সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা হয় এই অনুষ্ঠানত আৰু মুকলি সভাত উপস্থিত থাকে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী আজুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ লগতে বহু কেইটা দল সংগঠনৰ নেতা মুকলি কৰা হয় ই মিডিয়াৰ অক্লান্ত নামৰ এখন আলোচনী জনাইছো ই নিউজ এনিৰ দৰ্শকসকলক এই মুহূৰ্তৰ এই বিশেষ বাতৰি যোৰহাট জিলা ই মিডিয়া সন্থাৰ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয় যোৰহাটৰ বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত অনুষ্ঠানত উপস্থিত থাকে আজুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাকে প্ৰমুখ্য কৰি যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী আৰু বহুকেইটা জাতীয় সংগঠনৰ বিষয়ববীয়া আৰু ই মিডিয়া সন্থাৰ বিশেষ কিছু দাবী আছে সেই দাবীসমূহ এই সভাতে উত্থাপন হয় আৰু কালি পুৱা 9 বজাত পতাকা উত্তোলন কৰে জিলা ই মিডিয়া সন্থাৰ সভাপতি ৰাজীৱ বৰাই তাৰ পিছতে পুৰণা সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা হয় পুনৰ ৰাজীৱ বৰাক সভাপতি আৰু উত্তম শইকীয়াক সম্পাদক হিচাপে লৈ 17 জনীয়া এখন নতুন সমিতি গঠন কৰি দিয়া হয় যোৰহাট প্ৰেছ ক্লাবৰ সভাপতি সম্পাদক প্ৰমুখ্যে ই মিডিয়া আৰু প্ৰিণ্ট মিডিয়াৰ সকলো সাংবাদিক উপস্থিত থকা এই অধিৱেশনখনত সাংবাদিকৰ বিভিন্ন সুবিধা অসুবিধাসমূহ আলোচনা কৰা হয় এই মুহূৰ্তত আমাৰ হাতত আজুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ মন্তব্য আছে শংকৰজ্যোতি বৰুৱাই ই মিডিয়াৰ সাংবাদিকসকলক উদ্দেশ্যি কিছু বক্তব্য ৰাখিছিলে সেই বক্তব্য আমি এই মুহূৰ্তত ই নিউজ এনিৰ দৰ্শকসকলক শুনাবলৈ বিচাৰিছো যোৰহাট জিলা ই মিডিয়া সন্থাৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশনত আজি উপস্থিত হৈ প্ৰথমতে আমি সুখী অনুভৱ কৰিছোঁ আৰু আশা ৰাখিছোঁ সকলো সাংবাদিকে ঐক্যবদ্ধভাৱে এই সন্থাৰ জৰিয়তে সংবাদ জগতলৈ সেৱা আগবঢ়াব আৰু তেওঁলোকৰ যি ন্যায্য প্ৰাপ্তি সেই ন্যায্য প্ৰাপ্তিৰ দাবী তেওঁলোকে একেলগে কৰি যাব আৰু আজিৰ এই অধিৱেশনত উপস্থিত হৈ আমি চৰকাৰী কৰ্তৃপক্ষ মালিক কৰ্তৃপক্ষলৈ এটাই আহ্বান জনাইছোঁ মফচলীয়া যিসকল সাংবাদিকে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি তেওঁলোকে সংবাদ প্ৰেৰণ কৰি আহিছে বা সংবাদ ক্ষেত্ৰত সেৱা আগবঢ়াইছে সেইসকলৰ যি আৰ্থিক ক্ষেত্ৰত নিৰাপত্তাই হওক বা অন্যান্য ক্ষেত্ৰত যি নিৰাপত্তা সেই নিৰাপত্তা সুনিশ্চিত কৰিব লাগে আৰু তেওঁলোকৰ যিবিলাক সমস্যা সেই সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত সকলো কৰ্তৃপক্ষই চৰকাৰী কৰ্তৃপক্ষই মালিক কৰ্তৃপক্ষই গুৰুত্ব প্ৰদান কৰিব লাগে আৰু মফচলীয়া সাংবাদিকসকলে বিনা দ্বিধাৰে যাতে সংবাদ জগতলৈ ৰাইজলৈ সেৱা আগবঢ়াব পাৰে তাৰ কাৰণে তেওঁলোকৰ পথ সুনিশ্চিত কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ যোৰহাট জিলা এয়া আছিলে মন্তব্য আজুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এই অনুষ্ঠানত উপস্থিত থাকি সাংবাদিকৰ যি ন্যায্য প্ৰাপ্তি সেই ন্যায্য প্ৰাপ্তিৰ যি আবেদন যি আহ্বান সেই আহ্বান জনাইছে আৰু এই অনুষ্ঠানতে মুকলি কৰা হৈছে ই মিডিয়াৰ অক্লান্ত নামৰ এখন বিশেষ আলোচনী যোৰহাট জিলা ই মিডিয়া সন্থাৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশন ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে আমাৰ হাতত মন্তব্য আছে উদ্যোক্তাৰ সমিতিৰ বিষয়ববীয়াৰ মন্তব্য আছে আমি সেই মন্তব্য এই মুহূৰ্তত ই নিউজ এনিৰ দৰ্শকসকলক শুনাবলৈ বিচাৰিছোঁ যোৰহাট জিলা ই মিডিয়া সন্থাৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশন 2019 চনত গঠন কৰা হৈছিল যোৰহাট জিলা ই মিডিয়া সন্থা আৰু ইতিমধ্যে দেখা গৈছে যে বিগত সময়ত ই মিডিয়া সন্থাই কেৱল সাংবাদিকতাৰ জগতখনৰ লগতে জড়িত নাই এই সংগঠনটোৰ সৈতে জড়িত যিসকল সংবাদকৰ্মী আছে সংবাদকৰ্মীৰ নিজস্ব স্থানত তিতাবৰ তিয়ক মৰিয়ানী যোৰহাটকে ধৰি বিভিন্ন স্থানত সামাজিক দায়বদ্ধতা পালন কৰি বিভিন্ন সামাজিক কাম কাজৰ সৈতে জড়িত হৈছে আজি 2019 চনৰ পাছত পোনপ্ৰথমবাৰৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে আৰু দ্বিবাৰ্ষিক অধিৱেশনত ইতিমধ্যে অক্লান্ত নামৰ এখন মুখপত্ৰ সংগঠনটোৰ মুখপত্ৰ প্ৰকাশ কৰা হৈছে আৰু বিভিন্ন ধৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে বিশেষকৈ গণতন্ত্ৰৰ যে চতুৰ্থ স্তম্ভ বুলি কোৱা হয় এই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক আচলতে সংবিধান প্ৰদত্ত নহয় ৰাইজে প্ৰদান কৰা এটা অভিধা
আৰু এই সভাত আজিৰ এই মুকলি সভাত এক সিদ্ধান্ত এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে আৰু সংশ্লিষ্ট পক্ষলৈ প্ৰস্তাৱ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে ৰাইজে প্ৰদান কৰা যি চতুৰ্থ স্তম্ভ বুলি কোৱা হয় সংবাদ মাধ্যমক সংবিধান প্ৰদত্ত চতুৰ্থ স্তম্ভক সাংবিধানিকভাৱে স্বীকৃতি প্ৰদান কৰিবৰ বাবে এক প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে আৰু এই প্ৰস্তাৱ ইতিমধ্যে ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী তথা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ প্ৰদান কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৰহাট জিলা ইমেডিয়া সন্থাৰ প্ৰথম দ্বিবাৰ্ষিক